নমস্কাৰ মই নৱজিত এটা ভাল খবৰ লৈ আহিছো গ্ৰেজুৱেট টিচাৰ ৰিজাল্টৰ সম্পৰ্কত আপোনালোকে নিশ্চয় জানে বহুতে হয়তো খবৰটো লাভ কৰিছে বা যিসকলে খবৰটো লাভ কৰা তেওঁলোকে ইতিমধ্যে এই ভিডিঅ'টোৰ যোগে তেওঁলোকে লাভ কৰিব পাৰিব যে 23 জুন তাৰিখে জিটিৰ ৰিজাল্ট ঘোষণা কৰিব বহুতেই যেটা আশাবাদী হৈ আছে যে ৰিজাল্ট ভাল হ'ব বুলি তেওঁলোকে আশা কৰে কাৰণ তেওঁলোকৰ পিজিটি ৰিজাল্ট বেয়া হৈছে জিটি ৰিজাল্টৰ যদি তেওঁলোকৰ ভাল হয় তেওঁলোকে ভাল পায় এতিয়া জিটি কিমান কাট অফ যাব পাৰে সেই সম্পৰ্কত মোক বহুতে সুধি আছে বহুতে কমেন্টত লিখে বা মেছেজো কৰে মোলে যে ইমান কাট অফত নামিব নানামে এনেকৈ সুধি থাকে বহুতে গতিকে আজি এই ভিডিঅ'টোত মই কাট অফ সম্পৰ্কত কিছু কথা আলোচনা কৰিম কিমান কাট অফ যাব পাৰে ওবিসি ক্ষেত্ৰত কিমান যাব পাৰে এসটি ক্ষেত্ৰত কিমান যাব পাৰে এসসি ক্ষেত্ৰত কিমান যাব পাৰে ইউআৰত কিমান কাট অফ যাব পাৰে সেই সম্পৰ্কত আজি কিছু কথা আলোচনা কৰিম আৰু লগতে 4500 পদৰ ভেৰিফিকেশন কেতিয়া হ'ব যেটো 5550 টা পদৰ ভেৰিফিকেশন হ'ব সেই সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম একেলগে এপইন্টমেন্ট দিব 5550 টা পদৰ লগত 4500 পদৰ এপইন্টমেন্ট একেলগে হ'ব না নহব যেটো আপোনালোকে জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ঘোষণা কৰিছিল যে 10 অক্টোবৰ তাৰিখে আমি সকলোকে নিযুক্তি দিম বুলি তেখেতে জনাইছিল গতিকে 10 অক্টোবৰত এই 4500 পদৰ এপইন্টমেন্ট হ'ব না নহব দিব না নিদিব সেই সম্পৰ্কত বহুতে জানিব বিচাৰে কাৰণ 4500 পদৰ এতিয়ালৈকে কোনো ধৰণৰ খা খবৰ অহা নাই যে ভেৰিফিকেশন হ'ব নহব সেই সম্পৰ্কত কোনো ধৰণৰ নটিচ অহা নাই গতিকে নটিচ নহা কাৰণে বহুতে এতিয়া বাচ্চাই যে আহিব লাগে সোনকালে হলে ভাল হয় একেলগে হলে ভাল হয় সেই কথাখিনিও মোক জনাই আছে গতিকে প্ৰথমে মই জনাব বিচাৰিছো যে গ্ৰেজুৱেট টিচাৰ কাট অফৰ সম্পৰ্কত যেটো আজি ঘোষণা কৰা ভিডিঅ চাই থকা সময়লৈকে আপোনালোকে নিশ্চয় গম পাইছে যে ৰিজাল্টৰ খবৰ লাভ কৰিবি কিছু সময় পিছতে জনাব বিচাৰিছো কাট অফ কোড কিমান যাব পাৰে বিশেষকৈ সায়েন্স টিচাৰ ক্ষেত্ৰত ইউআৰ যাব পাৰে 70 ওবিসি যাব পাৰে 67 আৰু এসটি যাব পাৰে 63 আৰু এসসি যাব পাৰে 65 পুনবা কৈছো ইউআৰত সায়েন্স টিচাৰ 70 যাব ওবিসি 67 এসটি 63 আৰু এসসি 65 এটা আনুমানিক মই কাট অফ ধৰি দিছো এটোৱে যে হ'ব বুলি মই গ্যাৰান্টি দি ক'ব নোৱাৰো মানে এটো এটা ফাইনাল কাট অফ মই ধৰি দিছো কাৰণ আগৰ যেটো কাট অফ পিজিটি হে কাট অফৰ লগত অলপ মানে মিলাই মিলি চাই এটো কাট অফ মই ধৰি দিছো ইমান কাট অফ যাব পাৰে আৰ্টস টিচাৰ ক্ষেত্ৰত ইউআৰ যাব 70 যাব পাৰে ওবিসি যাব পাৰে 69 এসটি যাব পাৰে 65 আৰু এসসি যাব পাৰে 67 হিন্দী টিচাৰ ক্ষেত্ৰত ইউআৰ যাব 63 ওবিসি যাব পাৰে 58 এসটি যাব পাৰে 55 আৰু এসসি যাব পাৰে 57 মেথছ টিচাৰ ক্ষেত্ৰত মই জনাব বিচাৰিছো ইউআৰ 55 যাব পাৰে ওবিসি 53 এসটি 50 আৰু এসসি 51 এইগিটা হৈছে মোৰ কাট অফ মাৰ্ক মানে মই ধৰি দিয়া এটা কাট অফ মাৰ্ক এটো হ'বও পাৰে নহ'ব পাৰে মানে ইফাল হ'ব অলপ হ'ব পাৰে ইফাল বহুত বেছি ডিফাৰেন্সত নাহে কাৰণ মই আগৰ যিসমূহ কাট অফ ধৰি দিও সেই কাট অফৰ ভিতৰতে আহি গৈছে পিজিটি ক্ষেত্ৰত মই কৈছিল যথেষ্ট কাট অফ যাব বুলি আৰু গৈছে অৱশ্যে আপোনালোকে সেই ভিডিঅটো চাইছিল যদি বহুতে কমেন্ট লৈছে ইমান কাট অফ নাযায় বুলি কৈছিল বহুতে যেটো পোষ্ট অনুপাতে আমি কাট অফ ধৰি দিও এটা ইয়াত যেটো যথেষ্ট পোষ্ট আছে 8000 প্লাস পোষ্ট আছে গতিকে কাট অফ অলপ নামিব কিন্তু বহুত বেছি কাট অফ নামি নেযায় যে এনেকুৱা নহয় যে একেবাৰে কম যাব ইয়াত মই কমে ধৰি দিছো কিন্তু ইয়াতকে হয়তো কত বেছিও যাব পাৰে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ হ'ব কাট অফটো যদি কাৰবাৰ এই কাট অফৰ ভিতৰত যদি তেওঁ পাম বুলি ভাবিছে তেওঁ নম্বৰটো যদি আছে তেল তেওঁলোকৰ কাৰণে ভাল খবৰ তেওঁলোকে পাছত বিচাৰে যেটা আপোনালোকে জানে যে পিজিটি এটা অসম্ভৱ কাট অফ আপোনালোকে হয়তো লাভ কৰিছে জিটি তেনেকুৱা ধৰণৰ অসম্ভৱ কাট অফ লাভ নকৰে অলপ কাট অফ কমিব আৰু জিটি পোৱা প্ৰাৰ্থীসকলে যেটো পিজিটিটো যদি তেওঁলোকে পাই থৈছে তেতিয়া হল পিজিটি তেওঁলোকৰ গুছি যাব তেওঁলোক জিটি আকৌ পোষ্টটো খালি হৈ যাব গতিকে এনে ধৰণে জিটি কাট অফ কমাৰ চান্স থাকিব মানে পিজিটি যেটো এটা এজন ক্যান্ডিডেট যেটো জিটি আৰু পিজি দুইটাই দিছিলে তেওঁ যদি জিটি ৰুটিন হৈছে তেতিয়া পিজিটি পোষ্টটো খালি হৈ যাব মানে 1400 কিমানটা আছিল পোষ্ট পিজিটি গতিকে সেই পিজিটি যিমানখিনি তাৰ ডাবল পাস কৰা হয়তো 500 মান থাকিব পাৰে হয়তো ইয়াত ওলাব পাৰে জিটি ক্ষেত্ৰত গতিকে হি সকল প্ৰাৰ্থী যদি গুছি যায় তেতিয়া হলে জিটিত বহুত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে মানে 500 গুছি গলটো বহুত কাট অফ কমি যায় যেটো 1 নম্বৰ 2 নম্বৰ কাৰণে মানে সোমাব নোৱাৰে 1 নম্বৰ কাৰণে তেওঁলোক ৰৈ যাবলগীয়া হয় কিয় ৰৈ যাবলগীয়া হয় কাৰণ এইটোৱে
যে অভাৰলেপিং হোৱাৰ কাৰণে অভাৰলেপিংটো আমি নকৰিবৰ কাৰণে জনাই আছো শিক্ষা বিভাগক আমি বাৰে বাৰে আমি অনুৰোধ জনাই আছো যে অভাৰলেপিং কৰিব নালাগে কাৰণ বহু প্ৰাৰ্থী এনে ধৰণেই তেওঁলোকৰ বয়স পাৰ হৈছে কাৰণ অভাৰলেপিংৰ কাৰণে তেওঁলোকে নিযুক্তি লাভ নকৰে তেওঁলোকে নম্বৰ ঠিকে পায় কিন্তু সেই নম্বৰ একে সমপৰ্যায়ৰ নম্বৰ পৰা বহুত ওলায় গতিকে তেওঁলোক বঞ্চিত হৈ গৈছে এতিয়া আপোনালোকে জানে যে টেটৰ নম্বৰবিলাক প্ৰায়বিলাক প্ৰাৰ্থী একে থাকে গতিকে তাত যদি হাই ছেকেণ্ডাৰী নম্বৰ যোগ কৰি নিদিয়া হলে বা ডিগ্ৰী নম্বৰ যদি যোগ কৰি নিদিয়া হলে বা এনসিসি হক কালচাৰেল হক নম্বৰ যদি যোগ কৰি নিদিয়া হলে তেতিয়া তাতো কি হ'ব একে একে নম্বৰ পৰা কিমান প্ৰাৰ্থী ওলাব গতিকে কাক চাকৰি দিব গতিকে সেই তেনেকুৱা নহয় গোটেইকেইটা মাৰ্কছ যোগ কৰি যিটো মেৰিট লিষ্ট বনোৱা হয় সেইকাৰণে মই জনাব বিচাৰিছো যে টেটৰ নম্বৰ প্ৰায়বিলাক প্ৰাৰ্থী একেই থাকে মানে ইয়াতো ঠিক প্ৰায়বিলাক প্ৰাৰ্থীয়ে একে একে নম্বৰ লাভ কৰিব কিন্তু তেওঁলোকৰ মেইনলি এই ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকৰ কাৰোবাৰ বাতিল হ'ব পাৰে কেনচেল হৈ যাব পাৰে কাৰণ ডকুমেণ্ট ক্লিয়াৰ নাথাকিব যেতিয়া ভেৰিফিকেশ্যন কৰিব ভাল ধৰণে তাৰপিছত তেওঁলোকৰ নিযুক্তি হ'ব সেইটো জনাইছে শিক্ষামন্ত্ৰী মহোদয় আপোনালোকে হয়তো পাইছে ফেচবুকত তেখেতে ষ্টেটাছ দিছিলে তাতে গোটেই কথাখিনি উল্লেখ কৰিছে যিটো ভেৰিফিকেশ্যন হ'ব লগতে ৰিক্ৰুইটমেণ্ট ভাল খবৰ আপোনালোকৰ কাৰণে আৰু এই জিটিপিজিটি প্ৰাৰ্থীসকলে যেটো এলপিইউপিটো উত্তীৰ্ণ হৈছে ইয়াত এলপিইউপিটো কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে কাৰণ এই প্ৰাৰ্থীখিনি আকৌ তেওঁলোকে আৰু এলপিইউপিত চাকৰি নলয় কাৰণ তেওঁলোকে অলৰেডি জিটিপিজিটিত গুচি যাব তেওঁলোকে হয়তো ভেৰিফিকেশ্যন যাব পাৰে যদি তেওঁলোকৰ ভেৰিফিকেশ্যন ঠিকে থাকে ওকে থাকে ৰিজাল্ট যদি ফাইনেল যিটো মেৰিট লিষ্ট যদি উলিয়াই দিয়ে তেতিয়াহ'লে তেওঁলোকে এলপিইউপিত নাযায় আৰু গতিকে এলপিইউপিত কাট অফ কম যোৱাৰ সম্ভাৱনা থাকিব এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে 4500 পদত এপ্লাই কৰিছিলে তেওঁলোকে 5500 পদত এপ্লাই কৰিছিলে কিন্তু 4500 পদত এপ্লাই কৰিছিল টোটাল 10050 মান পোষ্ট হৈছে টোটাল যোগ কৰি পেলাই 5500 ইফালে 4500 গতিকে টোটাল 10000 টা পোষ্ট গতিকে 10000 টা পোষ্টৰ যি এপইন্টমেন্ট একেলগে হ'ব বুলি ইতিমধ্যে বাজেটত উল্লেখ কৰিছিলে বাজেটত ধৰি দিছে যে 10000 টা পোষ্টৰ এপইন্টমেন্ট হ'ব 10 অক্টোবৰ পূৰ্বেহি প্ৰাথমিক বিভাগত প্ৰাথমিক মানে এলপিইউপি ঠিক আছে সেই কথাখিনি আপোনালোকে নিশ্চয় গম পাইছে যদি কোনোবাই নাজানে এই স্ক্ৰিনশ্বটটো দেখি আছে আপোনালোকে ইয়াতে চাই লব পাৰে ইয়াত গোটেইখিনি কথা উল্লেখ আছে প্ৰায় 40000 পদৰ নিযুক্তি হ'ব গতিকে এইখিনি নিযুক্তিৰ পিছত আকৌ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব আপোনালোকে পাই যাব ডিসেম্বৰ মানৰ প্ৰকাশ কৰিব পাৰে বা নৱেম্বৰতো হয়তো প্ৰকাশ কৰি দিব পাৰে গতিকে আপোনালোকে ইয়াত যদি চাকৰি নাপায় তেতিয়াহলে আপোনালোকে পুনৰ প্ৰিপাৰেচন কৰিব এডিআৰ কাৰণে প্ৰিপাৰেচন এতিয়া পাই যদি আৰম্ভ কৰি তেতিয়াহলে আপোনালোকে নিশ্চয় চাকৰি পাব বহুতেই প্ৰিপাৰেচন দেৰিকে কৰিম বুলি ভাবি থাকে মানে দেৰিকে কৰিলে আপুনি হয় নাপাব কাৰণ আগৰ যে নিযুক্তি হয় এতিয়া যিসকলে এডিআৰ উত্তীৰ্ণ হৈছে তেওঁলোকে প্ৰায় 1 বছৰ 1.5 বছৰ বা 2 বছৰ হৈ তেওঁলোকে ষ্টাডি কৰি আছিল যাৰ কাৰণে তেওঁলোকে পাছ হৈছে গতিকে ষ্টাডিটো আমি দীঘলীয়াকে কৰিব লাগিব যাৰ কাৰণে আমাৰ কি হয় ৰিজাল্ট বিলাক বেয়া হৈ যায় আমি ষ্টাডিটো আমি কমকে কৰো একেবাৰে লাষ্ট মোমেন্টত কৰিবলৈ থৈ দিও সেইটো কাৰণে ৰিজাল্ট বিলাক বেয়া হয় গতিকে পৰাপক্ষত আপোনালোকে সোনকালে কৰক ষ্টাডি কৰিলে ভাল আৰু বহুতে সুধি আছে যে এবাৰ সিটেট নহব নেকি সিটেটৰ সম্পৰ্কটো মোক সুধি আছে যে সিটেট এবাৰ যেটো জুন জুলাইত হোৱা কথা আছিলে কি হ'ল সিটেট নহব নেকি সিটেটৰ যেটো বৰ্তমানলৈ কোনো ধৰণৰ খবৰ অহা নাই নটিফিকেশন অহা নাই যে কেতিয়া অনলাইন আবেদন ষ্টাৰ্ট হ'ব তাৰ পিছতে যেটো পৰীক্ষা আৰম্ভ হ'ব এক মাহ মান পঢ়িবলৈ সময় দিয়ে গতিকে বেছি দিন হয়তো আপোনালোক সময় নাই লগালগ হয়তো এডভাৰটাইজমেন্ট কৰি দিব পাৰে গতিকে আপোনালোকে সিটেটৰ কাৰণে প্ৰিপাৰেচন কৰি দিব পাৰে সিটেট যদি জুলাইত নহয় তেতিয়াহলে আগষ্ট সেপ্টেম্বৰ মানৰ হয়তো হ'বও পাৰে ঠিক নাই গতিকে কিছুদিন হল পিছুৱাই দিছে কি কাৰণে পিছুৱাই নাজানো প্ৰায় সিটেট যেটো বছৰ দুবাৰ হয় এইবাৰহে এনেকুৱা ধৰণৰ হৈছে কি কাৰণ হৈছে সেই সম্পৰ্কত আমি বৰ্তমানলৈ খবৰ লাভ কৰা নাই খবৰ লাভ কৰিলে নিশ্চয় আপোনালোকক জনাম আৰু লগতে মোক আৰু এটা কথা সুধি আছিল বহুতেই 5550 টা পদৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব যেটো সেকেন্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট কেতিয়া পাবলিশ কৰিব সেই সম্পৰ্কত বহুতে জানিব বিচাৰে মই জনাব বিচাৰিছো যে আপোনালোকে নিশ্চয় গম পাইছে যে এই জিটি ভেৰিফিকেশ্যন যেটা হ'ব হোৱাৰ পিছতে পিজিটি ভেৰিফিকেশ্যন যেটো অলৰেডি হৈ গৈছে তাৰ পিছতে এলপিইউপি সেকেন্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰিব মানে বেছি দিন লগা পিছা নহয় যেটো জিটিপিজিটি টো আগতেকে কিয় হৈছে মানে তেওঁলোকে যেটো আকৌ এলপিইউপিত যেটো গুছি যায় কিন্তু ওভাৰলেপিং ৰখাবৰ কাৰণে এই কামখিনি অলপ পিছুৱাই দিছে এলপিইউপি এই কামখিনি লাহে লাহে কৰিলো আমাৰ কাৰণে ভাল হ'ব যে বেছি লৰালে কৰিলে কি হ'ব ওভাৰলেপিং আকৌ হৈ যাব মানে ওভাৰলেপিংটো নকাবৰ কাৰণে এই প্ৰসেসটো হয়তো তেওঁলোকে ল'ব পাৰে যেটো আমি এই ক্ষেত্ৰত মাত মানি বিভিন্ন সময়ত আমি কৈ আছো যে ওভাৰলেপিং কৰাব নালাগে
অভাৰলেপিং নহ'লে আমাৰ কাৰণে ভাল হয় গতিকে জিটিপি ভেৰিফিকেশ্যন আগত হৈ লওক তাৰপিছত এলপিইউপিটো হওক এইখিনিয়ে মোৰ জনাবলগীয়া আছিলে তাৰপিছত যদি কিবা ক'ব লগা আছে আপোনালোকে নিশ্চয় কমেণ্টত লিখিব আজি ভিডিঅ' ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম